নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল বছৰৰ প্ৰথমটো দিন, মানে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, লগতে মোৰ দেহাজনীৰ আজি উপজা দিন। তো আমি তাইৰ পাপাক আৰু মই তিনিওটাই আমাৰ ওচৰৰে হলেশ্বৰ মন্দিৰত আহিছোঁ বন্তি এগছ জ্বলাওঁ বুলি। তো মানুহৰ ইমান ভিৰ, মই তাইক লৈ চাকি জ্বলাব নোৱাৰিলোঁ। পাপাকে জ্বলাই দিলে চাকি। বহুত ভিৰ, বাহিৰতো ভিৰ। তাৰপিছত এয়া ঘৰলৈ আহিলোঁ। মানে আমি তাতে মেইন মন্দিৰৰ ভিতৰত সোমাবই নোৱাৰিলোঁ। এয়া ঘৰত আহি দেহাক দিছোঁহি অকণমান আপেল কাটি। আৰু তাই 4:30 মানতে উঠিছিল ৰাতিপুৱা। তো সেইটো কাৰণে খেলি ভাগৰি গ'ল। বাৰ্থডে গাৰ্ল হৈ গ'ল। তাৰপিছতে মায়ে ঘৰৰ নামঘৰতে শৰাই এভাগ দিছিলে, প্ৰসাদ খাব লৈছোঁ। আৰু এয়া দেহাজনীয়ে খেলি আছে। আৰু এয়া আহি গ'ল কেক, দেহাৰ কেক। আৰু লগত আছে মিঠাই, ৰসগোল্লা, আৰু আছে ক্ষীৰ। অলপ আন্ধাৰ হৈ গ'ল। এয়া ক্ষীৰ আৰু চাহ কৰিবৰ বাবে এয়া গাখীৰ আৰু পুৰি বনাই আছোঁ মানে। এয়া হ'ল পনীৰ চব্জি, পনীৰ আৰু কাবুলী বুটৰ চব্জি। সেয়া আৰু এয়া আহি গ'ল কেক। খোৱা বুলি ভাবিছিলোঁ, খুৰাহঁতে আছে হাতেৰে খুৱাই দিলোঁ, যিহেতু হাতখন ধুৱাই আছিলোঁ, আৰু খাবলৈ টেষ্টটো। তো সেয়া আৰু এটা খুৱাই দিলোঁ। তাৰপিছত বাকী আমি খাম আৰু কেক, পুৰি চব্জি, মিঠাই, কেক তেনেকৈ সকলোকে দিম। তো সেয়া তাইৰ বাৰ্থডে কেক কটা হৈ গ'ল। আৰু এইফালে ভিনদেউৱে ভিডিঅ' কৰি আছিল। এয়া ৰাতিলৈ তাইৰ পাপাকৰ লগৰ কেইজনে অকণমান এনজয় কৰিছে। এয়া হ'ল বিকি আৰু এয়া উজ্জ্বল দা, আমাৰ ছাৰ মানে আৰু আছিল। তেওঁলোকে ভাত খাই মেলি গুচি গ'লগৈ। মানে 1 তাৰিখ যিহেতু দিনতো সিহঁতৰ প্ৰগ্ৰেম আছিল। আৰু ইয়াত দৰ্শক ৰাতি 11:30-12টা মানেই হৈছিলগৈ। তো দেহায়ো চাই আছিল। আৰু লগৰ কেইজন মানে দিনতো পাৰ্টি আছিল যিহেতুকে ভাগৰি গৈছিল। তো তেওঁলোক ভাত খাই পিনে গুচি গ'লগৈ। আৰু এইকেইজনে ফূৰ্তি কৰিয়ে আছে। আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ দেৰিকৈ হ'লেও। মানে সকলোৰে ভালে যাওক, বছৰটো ভালে পাৰ হওক, সেইটোৱে কামনা কৰিলোঁ। মানুহৰ লাইফত থাকেই ন দুখ বা কিবা প্ৰব্লেম, কিন্তু তাৰ মাজতে আগুৱাই যাব লাগিব আমি। সকলোবোৰ ভালকৈ লৈ আগুৱাই গ'লে হ'ল। আৰু এয়া দেহাৰ পাপাকেও নাচিছে। মই লাইফত প্ৰথম দেখিলোঁ, বিয়া হোৱা 8 বছৰৰ পিছত তেওঁ নচা মানে কি, অকণমান আৰু গাটো এনেই জোকাৰি আছে। তো তাকে প্ৰথম দেখিছোঁ মই। আৰু পাপাকক দেখি ছোৱালীও ইফালে নাচিব আৰম্ভ কৰিছিল। তাইকো সদ্যহতে ছোৱালী যদিও, মানে বাচ্ছা যদিও, মই এনেই হ'লেও হাতখন ঘূৰোৱাও দেখা নাছিলোঁ। তো আজি পাপাকক দেখি তাইও পুৰা গোলাতে উঠি লৈ হাত ঘূৰাই আছিল। আৰু এয়া উজ্জ্বল দাই নিজৰ ফেভৰেট কচু বিহু লগাই লৈছে, পুৰা কচু বিহুত ডান্স কৰি আছে।
বহুত ফূৰ্তি কৰিছিল। কেতিয়া যে ৰাতি 1টা বাজি গৈছিল গমেই পোৱা নাছিলোঁ। আৰু পূৰা ফূৰ্তি চলি আছে। আৰু এটা কথা, আপোনালোকে মোৰ চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। মানে মই যিহেতুকে ইউটিউবত নতুন, তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক মৰম দিলেহে মই আগুৱাই যাব পাৰিম, নহয়নে? তো সেয়াই আৰু ফূৰ্তিবিলাক চলি আছে এনেকৈয়ে। কচু বিহু লগাই লৈ পূৰা উজ্জ্বল দাৰ স্পেচিয়েল ডান্স চলিছে। সি ডান্স শিকাই আছে, দেখিছেনে? ডান্স শিকাই কৰি আছে আৰু দৰ্শকেও সেয়া মজা লৈ আছে, লগতে দেহাও নাচি আছে। দৰ্শক কিন্তু আমিয়েই দেই, আন্টিহঁত, বুনু আৰু তৃষ্ণা এনেকৈ কৰি। আৰু সেয়া চলি আছে ডান্স। বিকিয়ে নাচিবলৈ শিকাইছে। মানে গানটোৰ লগত মিলাই হেৰি কৰি আছে, গানটো লগাই দিয়া নাই, কপিৰাইট লাগিব বুলি। সেয়াই আৰু সেইখিনিয়ে আৰু চাওকচোন। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই।